ঢিঙৰ AIUDFৰ কৰ্মীৰ সামাজিক মাধ্যমত বিতৰ্কিত মন্তব্য সংখ্যালঘু এলেকাত চাকৰি সূত্ৰে থকা অসমীয়া নাৰীক লৈ ভাবুকি বিতৰ্ক সূচনা কৰা AIUDFৰ কৰ্মী সিদ্দিকুৰ ৰহমান সংখ্যালঘু এলেকাত চাকৰি সূত্ৰে থকা অসমীয়া নাৰীক উভতাই নিবলৈ 30 সংগঠনক দাবী জনাইছে উভতাই নিনিলে হ'ব লগা আহুকালৰ দায়িত্ব ল'বলৈ জাতীয় সংগঠনক ভাবুকি দিছে আৰু এই মন্তব্যক কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে চাৰিওফালে এটা দিনত মিয়াক কেন্দ্ৰ কৰি যথেষ্ট বিতৰ্ক হৈ আছে চাৰিওফালে মিয়াৰ বিৰুদ্ধে এক প্ৰকাৰ জেহাদ ঘোষণা কৰিছে ঠিক সেইখিনি সময়তে ঢিঙৰ এগৰাকী AIUDFৰ কৰ্মীৰ সামাজিক মাধ্যমত বিতৰ্কিত মন্তব্য সংখ্যালঘু এলেকাত চাকৰি সূত্ৰে থকা যিসকল অসমীয়া নাৰী তেওঁলোকক লৈ এতিয়া ভাবুকি বিতৰ্ক সূচনা কৰা AIUDFৰ কৰ্মী সিদ্দিকুৰ ৰহমান সংখ্যালঘু এলেকাত চাকৰি সূত্ৰে থকা অসমীয়া নাৰীক উভতাই নিবলৈ 30 সংগঠনক দাবী জনাইছে আৰু উভতাই নিনিলে হ'ব লগা আহুকালৰ দায়িত্ব ল'বলৈ জাতীয় সংগঠনক ভাবুকি দিছে আৰু এই মন্তব্যক কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে হয় চৰকাৰলৈ এটাই দাবী জনাম কাৰণ তেওঁ যিহেতু হেনে মন্তব্য কৰিছে আৰু তেওঁ জেদত পৰি হয়তো তেনে ধৰণৰ কাম কৰিও পেলাব পাৰে গতিকে চৰকাৰলৈ এটাই অনুৰোধ যে তেওঁলোকে আমাৰ যি কৰ্মৰত সংখ্যালঘু এলেকাত যি আমাৰ কৰ্মৰত মহিলা আছে তেওঁলোকক সুৰক্ষা প্ৰদান কৰক আৰু এওঁৰ ওপৰত যি সিদ্দিকুৰ ৰহমান তেওঁৰ ওপৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰক কাৰণ তেওঁ যি মন্তব্য দিছে এয়া আচলতে সমাজৰ বাবে এক সুস্থিৰ পৰিস্থিতি সৃষ্টি নকৰিব কাৰণ বৰ্তমান অসমত হওক পৰিস্থিতি বহুত বেছি বেয়া যিহেতু আমি অসমত প্ৰথমৰ পৰাই হিন্দু মুছলিম হওক বা প্ৰত্যেকটো সম্প্ৰদায়ৰ মানুহ একেলগে বাস কৰি আহিছো ভাতৃত্ববোধেৰে বাস কৰি আহিছো আমি একেলগে ভাতৃত্ববোধেৰে বাস কৰি যাম আৰু যাতে তেনেধৰণৰ মন্তব্য এনেধৰণৰ বিষবাস্প বিয়পোৱা কোনো ব্যক্তি এওঁক দেখি যাতে দ্বিতীয়জন সৃষ্টি নহয় সেইবাবে আৰক্ষী প্ৰশাসনে ইয়াৰ ওপৰত কঠোৰ দায়িত্ব গ্ৰহণ কৰিব লাগে ব্যৱস্থা গ্ৰহণ কৰিব লাগে বৰ্তমান আমি অসমত সুৰক্ষিত কিন্তু নহয় আমি বৰ্তমান অসমত থকা জীয়ৰী বোৱাৰীসকল সুৰক্ষিত নহয় আৰু তেনেস্থলত যদি তেওঁ এনেধৰণৰ বিষবাস্প বিয়পাইছে এনেধৰণৰ মন্তব্য যদি তেওঁ দিছে আমি ভাবো তেখেতক সোনকালে কৰায়ত্ব কৰিব লাগে আৰক্ষী প্ৰশাসনে তেখেতক এৰেষ্ট কৰিব লাগে কাৰণ বৰ্তমান যি অসমত পৰিস্থিতি হৈ আছে সকলোতে সাম্প্ৰদায়িক মনোভাৱ বিয়পি আছে